Chapter 3 দুটা চলকৰ ৰৈখিক সমীকৰণ এক্সাৰসাইজ 3.3 2 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম কি কৈছে 2 নম্বৰ কোৱেশ্চনটো 2x + 3y = 11 আৰু 2x - 4y = -24 সমাধান কৰিব কৈছে মানে ইয়াৰ x ৰ মান উলিয়াব কৈছে আৰু ইয়াৰ পৰা m ৰ মান উলিয়া যাতে y = mx + 3 প্ৰশ্নটো ভালকৈ বুজি লোৱা প্ৰথমে আমি চলক ৰাখি দুটা x ৰ মান উলিয়াম তাৰপৰ x ৰ মান আমি y = mx + 3 বহাই দিলে আমাৰ কাৰ মান ওলাই যাব আমাৰ m ৰ মান ওলাই যাব আমি এক্সাৰসাইজ 3.3 আমি প্ৰতিস্থাপন পদ্ধতি কৰি আছিলো এতিয়াও আমি প্ৰতিস্থাপন পদ্ধতি কৰিম এতিয়া ইয়াৰ পৰা আমি x ৰ মান উলিয়াম প্লাস এফালে নিলো মাইনাস হল আকৌ x = 11 - 3y/2 এটা আমি 1 নম্বৰ সমীকৰণ দিলো আকৌ 2x - 4y = -24 এতিয়া আমি ইয়াত x ৰ মান বহাই দিম কি আছে x ৰ মান 11 - 3y/2 আকৌ -4y = -24 এটো 2 to এর আমাৰ ক্যান্সেল গল তেনে আমি কি পালো 11 - 3y - 4y = -24 এটা -3y - 4y কিমান হ'ব আমাৰ চলক ৰাখি একে চলক ৰাখি যোগ বিয়োগ কৰি মাইনাসে মাইনাসে প্লাস হয় সিম্বলটো কি থাকে আমাৰ মাইনাস আকৌ -24 এই প্লাস এফালে নিলো রাইট সাইডে দিলে আমাৰ কি হয় মাইনাস হয় তেতিয়া আমাৰ কিমান হ'ব -7y -24 -11 -35 এতিয়া প্লাস প্লাস গল y = আমাৰ 35/7 কিমান হয় আমাৰ 35/7 আমাৰ 5 তেন্তে y ৰ মান কিমান পালে আমি 5 এতিয়া আমি এক নং সমীকৰণত বহাই দিম y ৰ মান তেতিয়া আমি কিহৰ মান পাম x ৰ মান পাম y = 5 বহুৱাই পাম এটা x = আমাৰ কি 11 - 3y/2 এটা 11 y ৰ ভ্যালু কিমান 5 বহালো তাৰ পিছত ডিভাইডেড বাই 2 এতিয়া আমাৰ কিমান হ'ব 11 3 5 * 15/2 11 - 15 আমাৰ কিমান হ'ব -4/2 এনসারটো কিমান পালো আমি 2 টাইম -2 x = কিমান পালো আমি -2 নিৰ্ণয় সমাধান আমি কি পালো x = -2 y = আমি 5 পালো এতিয়া আমি x আৰু y ৰ মান আমি y = mx + 3 বহুৱাই আমি y আৰু x ৰ মান বহুৱাই আমি m ৰ মান পাম এটা y ৰ বিলে আমাৰ 5 দিলো m x ৰ বিলে আমাৰ -2 মাইনাস থাকিলে আমি ব্ৰেকেট দি লৈছে +3 এতিয়া 5 -2m + 3 এটা -2m টো এফালে আনিলো কিমান হল আমাৰ প্লাস আকৌ 3 এই +5 তে এফালে নিলে আমাৰ -5 এতিয়া কিমান হ'ব 2m 3 - 5 -2 m = আমাৰ -2/2 কিমান পালো আমি 2/2 -1 এইটোৱে আমাৰ आंसर প্ৰথমতে চাইলে আমি কেনেদৰে কৰিলো এটা নেক্সট প্ৰশ্নটো চোৱা এতিয়া 3 নম্বৰ একটো চোৱাচোন দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা আনটো 3 গুণ হলে সংখ্যা দুটা উলিয়াব কৈছে এটা দুটা সংখ্যাটো আমি কি লম দুটা সংখ্যাটো আমি ধৰি লব লাগিব x আৰু y ইয়াত দুটা সংখ্যাৰ পাৰ্থক্য মানে আছে আমাৰ মাইনাস তাৰপিছত এটা সংখ্যা আনটো 3 গুণ মানে 3 গুণ বেছি হয় না 3 গুণ মানে আমাৰ পূৰণ কৰিব লাগিব এটা চোৱা কেনেদৰে সমাধান কৰিম ধৰো সংখ্যা দুটা আমি কি লগাম x আৰু y এটা প্ৰশ্ন মতে কি কৈছে আমাক দুটা সংখ্যাৰ পাৰ্থক্য সংখ্যা দুটা কি আমাৰ x আৰু y পাৰ্থক্য মানে আমাৰ মাইনাস কিমান 26 আমি ইয়াৰ পৰা x ৰ মান উলাই থাম 26 এই মাইনাসটো এফালে নিলে আমাৰ কি হ'ব প্লাস এটো এক নম্বৰ সমীকৰণ দিছে আকৌ কি এটা সংখ্যা আনটো 3 গুণ প্ৰথমটো সংখ্যাটোৰ
আনটো কি হৈছে আমাৰ 3 গুণ গুণ বুলি ক'লে আমাৰ পূৰণ বুজায় এতিয়া x ৰ মান আমি উলাই থৈছো 26 + y ইয়াত বহাই দিম 26 + y = 3y আমি কি লিখিম 1 ৰ পৰা এতিয়া সোৱা y এই +3y টো এফালে আনিলো মাইনাস হল আকৌ +26 টো এফালে নিলো আমাৰ -26 হল এতিয়া সোৱা y - 3y -2y -26 এটা মাইনাস মাইনাস কেন্দ্র গলেই 26/2 কিমান হল আমাৰ 13 কিমান পালো আমি 13 পালো এতিয়া আমি y ৰ মান পালো এটা x ৰ মান কত পাম আমি এই 1 নম্বৰ সমীকৰণত x ৰ মান বহালে আমি কি পাম y ৰ মান আমি পাম এতিয়া সোৱা 1 নম্বৰ সমীকৰণত y = 13 বহুৱাই পাম কি আছিল আমাৰ 1 নম্বৰটো x = আমাৰ 26 + y 26 আৰু y ৰ ভ্যালু কি 13 ইকুৱেল কিমান হল আমাৰ 39 কিমান পালো 39 এতেকে আমাৰ নিৰ্ণয় সংখ্যা দুটা আমাৰ কি হ'ব x ৰ মানটো কিমান পালো 39 আগত লিখিবা আৰু y ৰ মানটো আমাৰ কি পাইছো 13 লিখিব লাগে এনেদৰে আমি ওৱৰ্ডৰ প্ৰবলেমবোৰ আমি নিৰ্মাণলৈ কনভাৰ্ট কৰি এনেকৈ আমি সমাধান কৰিব লাগে এটা নেক্সট প্ৰশ্নটো চোৱা এই 2 নম্বৰৰ প্ৰশ্নটো চোৱা দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰা সম্পূৰক কোণ বুলি ক'লে কোণ দুটাৰ যোগফল কিমান হয় আমি 180 ডিগ্ৰী এতিয়া ধৰো কোণ দুটা আমি কি লৈছো x আৰু y এটা প্ৰশ্ন মতে কি কৈছে সম্পূৰক বুলি ক'লে আমি জানো কোণ দুটাৰ যোগফল আমাৰ কিমান ডিগ্ৰী 180 ডিগ্ৰী এতিয়া x ৰ মান উলাই থম 180 প্লাস এফালে নিলে আমাৰ মাইনাস এটো 1 নম্বৰ সমীকৰণটোৰ আকৌ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি যেনিবা ডাঙৰটো আমাৰ x সৰুটো আমি y লৈছো আমি এনেকৈ কোণ দুটা বুলি লিখি থৈছো তেনেহলে কি হ'ব x = y প্লাস বেছি বুলি ক'লে আমাৰ প্লাস হয় 18 এতিয়া আমি x ৰ মান আমি উলাই থৈছো ইয়াত বহাই দিম কিমান আছে 180 - y = y plus 18 1 ৰ পৰা আমি পাইছো তাৰ পিছত কি কৰিবা -y এই +y টো এফালে নিয়া মাইনাস আহিব আকৌ 18 +180 টো এফালে গলে মাইনাস হ'ব -y আমাৰ -2y আকৌ 18 - 180 কিমান হ'ব আমাৰ 1 minus পালো আৰু -162 মাইনাস কেনসেল হৈ গল y = 162/2 কিমান হ'ব আমাৰ 81 মানে y ৰ মান আমি কিমান পালো 81 এতিয়া আমি আকৌ y ৰ মান কত বহাম আমি 1 নম্বৰ সমীকৰণত বহাই দিম তেতিয়া আমাৰ কি ওলাব x ৰ মান এটা 1 নম্বৰ সমীকৰণত y = 81 বহুৱাই পাওঁ x = y plus 18 আছিল আমাৰ 1 নম্বৰ সমীকৰণটো তা y plus 8 y ৰ বিল আমাৰ 81 plus 18 কিমান হ'ব আমাৰ 99 আমি 99 পালো এতেকে কোণ দুটা কি পালো আমি 99 আৰু কিমান পালো 81 এটোই আমাৰ নিৰ্ণয় সমাধান ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম